নমস্কাৰ। অন্য এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰলৈ মই পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। অৰ্থতত্ত্বৰ ধাৰা সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰক। এইটো কে হেণ্ড্ৰিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড চেমৰ, যিখন ভাষা বিজ্ঞানৰ সাধাৰণ পৰিচয় DSC সকলোৰে বাবে যিখন কম্পালচৰি 3 নম্বৰ পেপাৰ, ভাষা বিজ্ঞানৰ সাধাৰণ পৰিচয় 3 নম্বৰ ক এছাইনমেণ্টৰ এনচাৰ। আপোনালোকে চাব, এইটো কিতাপত তেনেদৰে আপোনালোকৰ পাবলৈ নাই। অলপ ভালদৰে চাব। নতুনকৈ অহাসকলে এনেধৰণৰ এছাইনমেণ্টৰ এনচাৰ বা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা পাইছে জনাব। আৰম্ভণি লিখিব। ভাষা বিজ্ঞানীসকলে ভাষাৰ বিষয়ে বিজ্ঞানসন্মত আলোচনা আগবঢ়াইছে। এই ভাষা বিজ্ঞানৰ এটা উল্লেখযোগ্য দিশ হ'ল অৰ্থতত্ত্ব। অৰ্থৰ বিষয়ে য'ত আলোচনা কৰা হয় সিয়েই অৰ্থতত্ত্ব। অৰ্থতত্ত্ব হৈছে ভাষা বিজ্ঞানৰ এটা দিশ যিটোৱে বক্তব্য বা বিষয়ৰ লগত সম্পৰ্ক গঢ়ি তুলি ধাৰণা জন্মায়, অৰ্থাৎ অৰ্থৰ বোধ জন্মায়। তলত অৰ্থতত্ত্বৰ ধাৰা সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হ'ল। এতিয়া আমি যিটো মেইন পইণ্ট তালৈ আহিম। অৰ্থতত্ত্বৰ ধাৰা। অৰ্থৰ বিজ্ঞানসন্মত আলোচনা হৈছে অৰ্থতত্ত্ব। ওপৰত লিখিছোঁ, তথাপি মই কৈ দিছোঁ আকৌ। ভাষাৰ লগত অৰ্থই চিহ্ন বা প্ৰতীক ৰূপে কাম কৰে। বহিৰ্জগতৰ বস্তু, ক্ৰিয়া আৰু অৱস্থাৰ লগত ভাষাৰ সম্পৰ্ক স্থাপন কৰাই হৈছে অৰ্থৰ প্ৰধান কাম। সাধাৰণতে 2 ধৰণৰ দৃষ্টিভংগীৰে অৰ্থতত্ত্বৰ আলোচনা হয়: ঐতিহাসিক দৃষ্টিভংগী আৰু বৰ্ণনাত্মক দৃষ্টিভংগী। ঐতিহাসিক দৃষ্টিকোণৰ অৰ্থতত্ত্বৰ আলোচনাত যুগৰ পৰিৱৰ্তনৰ লগে লগে এটা ভাষাৰ শব্দৰ অৰ্থৰ কি পৰিৱৰ্তন হয়, কেনেভাৱে হয় আৰু কি কাৰণত হয় সেই কথা বিশ্লেষণ কৰে। অৰ্থ পৰিৱৰ্তনৰ ঐতিহাসিক আলোচনা অতি মনোগ্ৰাহী। আনহাতে বৰ্ণনাত্মক দৃষ্টিভংগীৰে কৰা অৰ্থতত্ত্বৰ আলোচনাত কোনো এটা ভাষাত উচ্চাৰিত শব্দই বিভিন্ন পৰিৱেশত সৃষ্টি কৰিব পৰা অৰ্থৰ সম্পৰ্কে বিশ্লেষণ কৰা হয়। ইয়াত শব্দই কেনেকৈ অৰ্থ গ্ৰহণ কৰে, অৰ্থাৎ শব্দ আৰু অৰ্থৰ সম্বন্ধ কি, শব্দৰ অৰ্থক্ষেত্ৰ কেনেভাৱে গঠিত হয়, শব্দৰ সহগামিতা বুলিলে কি বুজায়, শব্দৰ পৰিৱেশে কেনেকৈ শব্দৰ অৰ্থ নিয়ন্ত্ৰিত কৰে, শব্দৰ অৰ্থ বিচাৰত প্ৰতিশব্দ আদি বহুতো বিষয় আলোচনা কৰা হয়। অৰ্থতত্ত্বৰ ধাৰা তথা শব্দাৰ্থৰ পৰিৱৰ্তনক 3টা ধাৰাত বিভক্ত কৰা হৈছে। অৰ্থতত্ত্বৰ যি ধাৰা, আমাক বিশেষ প্ৰশ্নটো সুধিছে, যাক অৰ্থতত্ত্বৰ ত্ৰিধাৰা বুলি কোৱা হয়। সেই ধাৰাকেইটা হৈছে অৰ্থ বিস্তাৰ, অৰ্থ সংকোচ আৰু অৰ্থ সংশ্লেষ। অৰ্থ বিস্তাৰ। সীমিত অৰ্থ বুজোৱা শব্দই ব্যাপক অৰ্থ বুজাবলৈ ল'লে তাকে অৰ্থ বিস্তাৰ বুলি কোৱা হয়। যদি প্ৰথম অৱস্থাত কোনো এটা শব্দই কম পৰিমাণৰ অৰ্থ বুজাইছিলে, সীমিত অৰ্থ বুজাইছিলে, আৰু সেই শব্দটোৱে পৰৱৰ্তী সময়ত যদি বিস্তাৰ অৰ্থ বিচাৰ, অৰ্থাৎ এটা বহল ক্ষেত্ৰক কি হৈছে অৰ্থ বুজাবলৈ লয়, তেনেহ'লে সেইটোক কি বুলি কোৱা হৈছে অৰ্থ বিস্তাৰ হয় সেই শব্দটো। সেইকাৰণে কৈছোঁ, সীমিত অৰ্থ বুজোৱা শব্দই ব্যাপক অৰ্থ বুজাবলৈ ল'লে তাকে অৰ্থ বিস্তাৰ বুলি কোৱা হয়। কিছুমান শব্দৰ অৰ্থৰ পৰিসৰ প্ৰথম অৱস্থাত সীমিত হ'লেও সময়ৰ গতিত ছটাই জানি শুনি বা নজনাকৈ কিছুমান অৰ্থৰ সামান্য পৰিৱৰ্তন ঘটাই অৰ্থৰ পৰিসৰ বহল কৰে। তাকেই অৰ্থ বিস্তাৰ বুলি কোৱা হয়। উদাহৰণস্বৰূপে, পূৰ্বতে অসমীয়া ভাষাৰ মুখ শব্দই সাধাৰণতে জীৱনৰ মুখৰ কথাহে বুজোৱা হৈছিল। কিন্তু এই মুখ শব্দৰ অৰ্থৰ পৰিসৰ বাঢ়ি নদীৰ মুখ, কলহৰ মুখ আদিও বুজাবলৈ ধৰিলে। এক কথাত অৰ্থ বিস্তাৰ যে কেৱল ঐতিহাসিক বিৱৰ্তনৰ অধ্যয়নৰ ক্ষেত্ৰতহে প্ৰযোজ্য তেনে নহয়, ভাষাৰ সমসাময়িক গতিবিধিৰ অধ্যয়নৰ ক্ষেত্ৰতো ই প্ৰযোজ্য। আমি নিতৌ ব্যৱহাৰ কৰা বহুত শব্দৰ আমি
নজনাকৈয়ে অৰ্থ বিস্তাৰ ঘটিছে। এতিয়া 2 নম্বৰ অৰ্থ সংকোচ। ব্যাপক অৰ্থত ব্যৱহাৰ কৰা শব্দ এটা যেতিয়া সীমিত অৰ্থত ব্যৱহাৰ হয় তেতিয়া তাক অৰ্থ সংকোচ বোলে। যদি প্ৰথম অৱস্থাত এটা শব্দই ব্যাপক অৰ্থত ব্যৱহাৰ কৰা হৈছিলে আৰু পৰৱৰ্তী সময়ত কি হৈছে সেই শব্দটোৰ অৰ্থ সংকোচ ঘটিছে, তেতিয়াকে তাকে কি হৈছে অৰ্থ কম পৰিমাণে ব্যৱহাৰ কৰা হয়, তেতিয়া কি হৈছে তাক অৰ্থ সংকোচ বোলে। অৰ্থাৎ অৰ্থ সংকোচ হ'ল অৰ্থ বিস্তাৰৰ এক সম্পূৰ্ণ বিপৰীত অৱস্থা। বিভিন্ন কাৰণত বিভিন্ন পৰিস্থিতিত আমি কিছুমান শব্দ সীমিত অৰ্থত ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে গ্ৰীক ভাষাত মিথ মানে গল্প, ইংৰাজীত ই বিশেষ এবিধ গল্পক বুজায়। আকৌ ইংৰাজীত মিথ শব্দই আহাৰ বুজাইছিল, কিন্তু বৰ্তমান মিথ শব্দই এবিধ বিশেষ আহাৰ মাংসকহে বুজাবলৈ ল'লে। আকৌ সংস্কৃত ভাষাত মৃগ শব্দই সকলো জন্তুকে বুজাইছিল, কিন্তু অসমীয়াত মৃগ শব্দই কেৱল হৰিণক বুজায়। 3 নম্বৰত আহিব অৰ্থ সংশ্লেষ। সময়ৰ পৰিৱৰ্তনৰ লগে লগে কিছুমান শব্দৰ অৰ্থৰ পৰিধি বিস্তৃত নহৈ বা সংকুচিত নহৈ আমূল পৰিৱৰ্তন হয়। ই বিস্তৃতও নহয়, সংকুচিতও নহয়, কিন্তু ই আমূল পৰিৱৰ্তন হয়। ইয়াক অৰ্থ সংশ্লেষ বা অৰ্থ সংক্ৰম বুলি কোৱা হয়। সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিৰো পৰিৱৰ্তন হয়। সংস্কৃতিৰ পৰিৱৰ্তনৰ ফলতে পূৰ্বতে ব্যৱহৃত কিছুমান বস্তুৰ ব্যৱহাৰ নোহোৱা হয় আৰু সেইবোৰ বস্তুৰ বিলুপ্তি ঘটি নতুন বস্তুৰ আমদানি হয়। সেয়ে বিলুপ্তি হোৱা বস্তুবোৰ নিৰ্দেশক শব্দবোৰৰো ব্যৱহাৰ হৈ পৰে অন্য ধৰণে। উদাহৰণস্বৰূপে সংস্কৃতত ধুৰন্ধৰ মানে আছিল দক্ষ, পাকৈত, শ্ৰেষ্ঠ। সংস্কৃতত প্ৰথমতে ধুৰন্ধৰ মানে কি হৈছিলে দক্ষ, পাকৈত, শ্ৰেষ্ঠ বুজা, কিন্তু অৰ্থ সংশ্লেষ হৈ অসমীয়াত ইয়াৰ অৰ্থ হৈ গৈ বদমাছ, লম্পট, দুষ্ট। ইংৰাজীত হলিডে মানে পুণ্যতিথিৰ দিন, কিন্তু আজিকালি হ'লগৈ বন্ধ। কেৱল শব্দক কেন্দ্ৰ কৰিয়েই অৰ্থৰ পৰিৱৰ্তন নহয়, বাক্যত ব্যৱহাৰ অনুযায়ীও শব্দৰ অৰ্থৰ পৰিৱৰ্তন ঘটে। অসমীয়া ভাষাৰ জতুৱা খণ্ড বাক্যবোৰ শব্দৰ অৰ্থৰ পৰিৱৰ্তন ঘটে। উদাহৰণস্বৰূপে অসমীয়া মুখ শব্দই শৰীৰৰ এটা অংগক বুজাইছে, কিন্তু যেতিয়া মুখ উজ্জ্বল কৰা, মুখ দিয়া, মুখ ক'লা পৰা, মুখলৈ পানী অহা, মুখ শব্দৰ যোগত উৎপন্ন হোৱা জতুৱা খণ্ড বাক্যবোৰৰ শব্দৰ অৰ্থৰ পৰিৱৰ্তন ঘটে। উপৰোক্ত ধাৰাসমূহৰ উপৰিও বৰ্ণনাত্মক দৃষ্টিভংগীৰ অন্তৰ্গত অৰ্থগত উপাদান আৰু সম্পৰ্কগত উপাদানেও শব্দৰ অৰ্থগত দিশটোৰ ওপৰত বিশেষ গুৰুত্ব লাভ কৰিছে। বৰ্ণনাত্মক ভাষাবিজ্ঞানৰ দৃষ্টিভংগীৰে কৰা অৰ্থতত্ত্বৰ ধাৰাত বিপৰীতাৰ্থক শব্দ, সমাৰ্থক শব্দ, বহুধা অৰ্থজ্ঞাপক বা ভিন্নাৰ্থক শব্দ আৰু আভ্যন্তৰাৰ্থক শব্দ আদিয়েও অৰ্থতত্ত্বৰ অৰ্থ বিচাৰিব পাৰি। উক্ত আলোচনাৰ পৰা আমি দেখা পালোঁ যে অৰ্থতত্ত্ব ভাষাবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ বিষয়। ভাষাবিজ্ঞানীসকলে অৰ্থতত্ত্বৰ ধাৰা সম্পৰ্কে তথা যুগ পৰিৱৰ্তনৰ লগে লগে এটা ভাষাৰ শব্দৰ অৰ্থ কেনেদৰে পৰিৱৰ্তন হয় সেই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিছে। অৰ্থতত্ত্বৰ ধাৰা ভাষাবিজ্ঞানীসকলৰ এক উল্লেখযোগ্য ভাষা চৰ্চালৈ অৱদান। এনেদৰে আপোনালোকে লিখিব। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ লগে লগে মোৰ এইখন কাকতৰ প্ৰায় গোটেইকেইটা দিয়া হৈ গ'ল। ভাষাবিজ্ঞানৰ সাধাৰণ পৰিচয় DSC এইখনৰ গোটেইকেইটা দিয়া হ'ল, 5টা দিয়া হ'ল। আৰু আপোনালোকৰ যিখন 2 নম্বৰ পেপাৰ আছিলে অসমীয়া কবিতা, তাৰো গোটেই 5টাই দিয়া হ'ল। আৰু 1 নম্বৰ যিখন আছিলে তাৰ এটা দিয়া হৈছে আৰু পৰৱৰ্তী বাকী থকা 4টা দিবলৈ আছে। আৰু যিখন আপোনালোকৰ ভক্তি সাহিত্য, সেই ভক্তি সাহিত্যৰো ইতিমধ্যে মই 2টা নে 3টা দিছোঁ আৰু থকাকেইটা দিম। এনেদৰে আপোনালোকে চাই যাব। মোৰ উত্তৰখিনি
আৰু মই দিব লগাখিনি আপোনালোকক দিম। ইয়াৰ পিছতে মই আপোনালোকে যি ইম্পৰ্টেণ্ট আৰু যিখন আপোনালোকৰ ষ্ট্ৰেটেজি আছে, যিখন পেপাৰ BSc, তাৰো মই উত্তৰ দিবলৈ চাম। তাৰ কাৰণে আপোনালোকে নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰি ভৱিষ্যতে মোক এনেধৰণৰ ভিডিঅ' দিবলৈ অনুপ্ৰাণিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ। ধন্যবাদ।